চকুত চাট মাৰি ধৰা ছোৱালীজনী, এবাৰ দেখি আৰু নেদেখা ছোৱালীজনী, এবাৰ দেখি পোৱা সেই ছোৱালীজনী, ক'ৰ পৰা যে আহিলা, ক'ত যে গুচি গলা, চিনি নোপোৱা সেই ছোৱালীজনী, চিনি নোপোৱা সেই ছোৱালীজনী। তোমাৰ চকুজুৰি এখনি মায়াজাল, তোমাৰ চকুজুৰি এখনি মায়াজাল, যাক দেখি সকলো উজাৰি দিব মন যায়, যাক দেখি সকলো উজাৰি দিব মন যায়। মানে তোমাৰ চকুজুৰি দেখি পেলাই সকলোখিনি মোৰ উজাৰি দিব মন গৈছে। তোমাৰ মায়া ইমান ধুনীয়া, তোমাৰ চকু বহুত যে ধুনীয়া, তোমাৰ চকু দেখি মই পগলা, তোমাৰ চকু দেখি মই পগলা। সেই যে চিনি নোপোৱা ধুনীয়া ছোৱালীজনী, সেই যে চিনি নোপোৱা ধুনীয়া ছোৱালীজনী, তোমাৰ চকু দেখি মোৰ চকু চাট খাই যোৱা সময়খিনি। সেইটোৱে ইয়াত এজনী ছোৱালীৰ কথা কৈছো, যিজনী ছোৱালীক দেখি মই ৰখি যাবলগীয়া হৈছে, কিন্তু মই গম নাপাওঁ। এবাৰ দেখিলো, অলপ সময়ৰ কাৰণে দেখিলো, কিন্তু দেখিলো চকুত চাট মাৰি ধৰিলে ইমানেই ধুনীয়া লাগিলে, ইমানেই ধুনীয়া লাগিলে, গমেই নাপালো ক'ত যে আছিলে, ক'ত যে গুচি গ'ল। সেই অকমান সময়ৰ কাৰণে নাৰ্ভাছ হয়তো গুচি আহিলো হয়, কিন্তু ভালদৰে দেখাই নাপালো। অনলি দেখিলো অনলি চকুজুৰি, যি তোৰ ইমান যে গ'ল, চকুজুৰি দেখি ইমানেই মৰম লাগিল, ইমানেই মৰম লাগিল। সেইটোৱে কিছুমান কথা ন সময়ৰ লগত এক্সপ্ৰেছ কৰা নহ'ল, কিন্তু কবিতাৰ থ্ৰুৱেদি এক্সপ্ৰেছ কৰিব বিচাৰিছো সেই কথাবোৰ। আপোনালোকক কেনেকুৱা লাগিছে জনাব, কমেণ্টৰ থ্ৰুৱেদি জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।